পুত্ৰ বোৱাৰী আৰু বৃদ্ধ মাতৃ মুঠতে এটা সুখী পৰিয়াল। এদিনাখনৰ ঘটনা। পুত্ৰ আৰু বোৱাৰীয়ে সিহঁতৰ শোৱা কোঠাত কথা পাতি আছিল আৰু দুৱাৰখন তেতিয়া খোলা আছিল। দুৱাৰখন খোলা থকাৰ বাবে সিহঁতৰ কথা বতৰাবোৰ বাহিৰৰ পৰা শুনা গৈছিল। সেইদিনা বৃদ্ধ মাতৃগৰাকী বাৰান্দাত বহি আছিল। সেই সময়তে পুত্ৰ বোৱাৰীৰ আলোচনা কৰি থকা কেইটামান কথা বৃদ্ধ মাতৃৰ কাণত পৰিল। পুত্ৰ বোৱাৰীক ক'লে, তুমি এটা কথা ভাবিছানে? আমি চাকৰিৰ তাগিদাত দিও বাহিৰলৈ ওলাই যাওঁ আৰু মা ঘৰত অকলে থাকে। গতিকে মাক চোৱা চিতা কৰাটো আমাৰ বাবে লাহে লাহে সমস্যা হৈ পৰিছে। গতিকে মই এটা কথা ভাবিছোঁ, মাক বৃদ্ধাশ্ৰমত থ'লে কেনেকুৱা হয়? মাক আমি মাজে সময়ে গৈ বৃদ্ধাশ্ৰমত লগ কৰিব পাৰিম। বাৰান্দাত বহি থকা মাকে পুত্ৰৰ কথাখিনি শুনা পালে। পুত্ৰৰ মুখত তেনেকুৱা কথা শুনি মাকৰ বুকুখন দমদমাই গ'ল। তাৰপিছত বোৱাৰীয়েনো কি কয় সেয়া শুনিবলৈ বৃদ্ধ মাতৃগৰাকীয়ে উৎসুক হৈ থাকিল। বোৱাৰীগৰাকীয়ে তেতিয়া ক'লে, আমি গোটেই জীৱন টকা উপাৰ্জন কৰিলোঁ, কিন্তু মাৰ পৰা যি আশীৰ্বাদ লাভ কৰিছোঁ সেয়া জানো কম? টকাতকৈও মাৰ সংগ আমাৰ বাবে বেছি গুৰুত্বপূৰ্ণ। যদি মই মোৰ কামটো এৰি দিওঁ তেন্তে বেছি লোকচান নহ'ব। মই মাৰ লগত থাকিব পাৰিম। মই ঘৰতে টিউচন পাতি কৰি সেইখিনি টকা উপাৰ্জন কৰিব পাৰিম আৰু লগতে মাকো মই চোৱা চিতা কৰিব পাৰিম। মাই মোক কোৱা মতে আপুনি সৰু থাকোঁতে আপোনাৰ দেউতাৰ মৃত্যু হৈছিল। মাই ঘৰুৱা কাম বন কৰি আপোনাক ডাঙৰ দীঘল কৰিছিল। মাই কাম কৰিবলৈ যাওঁতে হেনো আপোনাকো লগত লৈ গৈছিল, কাৰণ তেতিয়া আপোনাক চোৱা চিতা কৰাৰ বাবে বেলেগ মানুহ নাছিল। আৰু আজি আপুনি মাক বৃদ্ধাশ্ৰমত থ'বলৈ ওলাইছে, চোৱা চিতা কৰিব নোৱাৰাৰ কাৰণে। এইটো কেনেকুৱা বিচাৰ? বোৱাৰীৰ কথা শুনি বৃদ্ধ মাতৃৰ হিয়া উঠলি উঠিল। তেওঁ ভগৱানক ধন্যবাদ জনাই ক'লে, হে ভগৱান, তুমি মোক ছোৱালী এজনী নিদিয়াৰ বাবে মই তোমাক গালি দিছিলোঁ, কিন্তু তুমি আজি মোক এনেকুৱা এগৰাকী লখিমী বোৱাৰী দিলা, যি ছোৱালীতকৈ বহুগুণে ওপৰত। এতিয়া মই তোমাক কি বুলি ধন্যবাদ দিওঁ ভাবি পোৱা নাই। কাহিনীটো কেনেকুৱা পালে জনাব। প্ৰিয় বন্ধু বান্ধৱীসকল, যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে এই ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।